চীনত কমিছে প্ৰত্যক্ষ বিদেশী বিনিয়োগ। বিপদত বিশ্বৰ দ্বিতীয় বৃহত্তম চীনৰ অৰ্থনীতি। চলিত বিত্তীয় বৰ্ষত বিনিয়োগ কেৱল $1000 কোটি। তাৰ পৰিৱৰ্তে বিনিয়োগকাৰীয়ে উভতাই ল'লে $1500 কোটি। চীনৰ অৱক্ষয়ৰ লাভ উঠাব পাৰিবনে ভাৰত চৰকাৰে? বহু দশক ধৰি অৰ্থনৈতিক ক্ষেত্ৰত দ্ৰুত উন্নয়ন সাধন কৰি আহিছে চীনে। বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতি হিচাপে চিহ্নিত চীনৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগো অধিক। কিন্তু যোৱা বছৰৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে জিনপিং চৰকাৰ। কিয়নো যোৱা বৰ্ষৰ পৰাই কমিছে প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম 3 মাহত বিদেশী বিনিয়োগকাৰীয়ে চীনৰ বজাৰ ব্যৱস্থাৰ পৰা উঠাই নিছে $1500 কোটি। ব্ৰিটিছ সংবাদ মাধ্যম দ্য টেলিগ্ৰাফত প্ৰকাশ পাইছে এই তথ্য। বিশেষজ্ঞৰ মতে অৰ্থনৈতিক দিশত বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে কমিউনিষ্ট পাৰ্টি নেতৃত্বাধীন চীনৰ চৰকাৰ। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম 3 মাহত $1000 কোটি প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ লাভ কৰিছে চীনে। ষ্টেট এডমিনিষ্ট্ৰেশ্যন অৱ ফৰেইন এক্সচেঞ্জৰ তথ্য মতে এই সময়ছোৱাত বিদেশী বিনিয়োগকাৰীয়ে উঠাই নিছে $1480 কোটি। চীনা অৰ্থনীতিৰ অৱনতিয়ে কি অৰ্থ বহন কৰিব আন দেশৰ বাবে? উল্লেখ্য যে বিশেষজ্ঞৰ মতে চীনা অৰ্থনীতিৰ অৱনতি ঘটিলে সেয়া কেৱল চীনৰ অৰ্থনীতিতে সীমাবদ্ধ হৈ নাথাকে, বৰঞ্চ তাৰ কুপ্ৰভাৱ বিশ্বৰ আন দেশৰ ওপৰতো পৰিব। বিশেষকৈ তেল ৰপ্তানি কৰা দেশৰ ওপৰত পৰিব কুপ্ৰভাৱ। চীনৰ বন্ধু ৰাষ্ট্ৰ হিচাপে বিবেচিত ছৌদি আৰবকে ধৰি পশ্চিম এছিয়াৰ তেল ৰপ্তানি কৰা দেশসমূহত ইতিমধ্যে তেল উৎপাদন কমিছে। কিয়নো চীনৰ অৰ্থনীতিৰ অৱনতি ঘটা মানেই তেলৰ চাহিদা হ্ৰাস পাব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে থকা চীনৰ ভূ ৰাজনৈতিক উত্তেজনাৰ বাবেই বিদেশী বিনিয়োগকাৰীয়ে বিপুল পৰিমাণৰ বিনিয়োগ প্ৰত্যাহাৰ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা পশ্চিম বিশ্বৰ কোম্পানীসমূহে যোগান শৃংখলত বিপদ কমাবলৈ ভিয়েটনাম আৰু মেক্সিকোৰ দৰে দেশত নিজা কাৰ্যালয় তথা ব্যৱসায় খুলিব ধৰিছে। উল্লেখ্য যে 2008 চনৰ পৰা চীনৰ ৰাষ্ট্ৰপতি হৈ থকা জি জিনপিঙক লৈ বিৰক্ত হৈছে চীনৰ মানুহ। চৰকাৰে লোৱা বহুতো পদক্ষেপত ক্ষোভিত হৈছে চীনৰ মানুহ, যাৰ প্ৰতিফলন দেখিবলৈ পোৱা গৈছে চীনা অৰ্থনীতিত। কোভিডৰ পাছৰ পৰাই সমস্যাৰ সন্মুখীন হৈ আহিছে চীনৰ অৰ্থনীতি। ইতিমধ্যে বহুতো ডাঙৰ ব্যৱসায়ীয়ে চীন পৰিত্যাগ কৰিছে। 2022 চনত বিশ্বৰ প্ৰায় $2700 কোটি ওপৰত থকা কোটিপতিৰ 600 গৰাকীতকৈও অধিক আছিল চীনৰ। ফৰ্বছৰ প্ৰতিবেদন অনুসৰি যোৱা বৰ্ষত সেই সংখ্যা হ্ৰাস পাইছেগৈ 562লৈ। এতিয়া চীনৰ অৰ্থনীতিৰ এই অৱনতিৰ সুযোগ ভাৰতে ল'ব পাৰিবনে নাই সেয়া হ'ব লক্ষণীয়। কিয়নো ভাৰতত আছে চীনতকৈও বৃহৎ বজাৰ, ৰাহি মূল্যত উপলব্ধ শ্ৰমিক। গতিকে চীনৰ পৰা প্ৰত্যাহাৰ কৰা বিদেশী বিনিয়োগ ভাৰতলৈ আমন্ত্ৰণত সফল কাম হ'বনে ভাৰত, সেয়াহে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।